চাওক আচলতে গোটেই উৰিয়াম ঘাটৰ উচ্ছেদৰ যিটো এটা ব্যৱস্থাটোক আমি স্বাগতম জনাইছোঁ ধনশিৰি মহকুমাবাসী হিচাপে। আৰু যেনেদৰে আচলতে একাংশ ধিং বটদ্ৰৱা বা বিভিন্ন অঞ্চলৰ পৰা আহি একাংশ আচলতে সংখ্যালঘু লোকে আমাৰ যিটো এটা জলবায়ু পৰিৱৰ্তন বা এটা জনগাঁথনি পৰিৱৰ্তনত যেনেদৰে তেওঁলোকে এটা প্ৰচেষ্টা চলাই আছে, এঘৰ দুঘৰকৈ আজিৰ পৰা 10 বছৰ 5 বছৰ ধৰি সৰুপথাৰৰ যি উৰিয়াম ঘাট সীমান্ত অঞ্চল আছে সৰুপথাৰ সমজিল্লাৰ এই অঞ্চলসমূহত আচলতে যেনেদৰে আচলতে শ বিঘা তামোলৰ বাৰী বা বিভিন্ন ধৰণৰ আচলতে অবৈধ কিছুমান ব্যৱসায়ৰ লগত লিপ্ত হৈ তাত এজন দুজনকৈ হাজাৰ বিঘা বনাঞ্চল আচলতে ধ্বংস কৰা হ'ল। এই গোটেই বিষয়টোত আচলতে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু যেনেদৰে উচ্ছেদ কৰিছে এই উচ্ছেদক আমি স্বাগতম জনাইছোঁ। আৰু এই লোকসকলক ইয়াৰ পৰা আচলতে উচ্ছেদ কৰাটো বৰ্তমান সময়ত প্ৰয়োজনীয়তা আছে, কাৰণ ইয়াৰ জনগাঁথনিৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। আৰু এই লোকসকলক এটা তাৎপৰ্যপূৰ্ণ কথা, ইয়াত সৰু পথাৰত আচলতে তেওঁলোকৰ ভোটাধিকাৰ নাই, বহুতৰে ভোটাধিকাৰ আছে ধিং বটদ্ৰৱা বা নগাঁৱৰ এই বিভিন্ন অঞ্চলত। আৰু গতিকে অসম চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰৰ ব্যৱস্থাক আচলতে স্বাগতম জনাইছোঁ। ইয়াৰ সমান্তৰালভাৱে এই যি উৰিয়াম ঘাট সীমান্ত অঞ্চল আছে এই সীমান্ত অঞ্চলত আচলতে নগাৰ আচলতে আগ্ৰাসন দেখা যায়। এই আগ্ৰাসন ৰোধৰ বাবে এই সীমান্ত অঞ্চলত খিলঞ্জীয়া যুৱক যুৱতীসকলক এই উচ্ছেদিত অঞ্চলসমূহত যাতে সংস্থাপন দিয়ে বা বিভিন্ন কৃষি কৰ্মৰ লগত জড়িত কৰায়। আৰু যেনেদৰে আচলতে ধনশিৰি মহকুমা এটা ৰেইনশ্বড এৰিয়ালৈ পৰিৱৰ্তন হৈছে, বৰষুণৰ পৰিমাণ কমি গৈছে, এই অঞ্চলসমূহত যাতে বৃক্ষৰোপণ বা গছ গছনি ৰোপণৰ যোগেদি এই অঞ্চলৰ যি প্ৰাকৃতিক ভাৰসাম্যতা সেই প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। হয়, সীমান্তৱৰ্তী অঞ্চলত অবৈধ নাগৰিকৰ যিটো বেদখল আৰু ইয়াৰ সংৰক্ষিত বনাঞ্চলত বেদখল কৰি তেওঁলোকে শ বিঘাৰ অবৈধভাৱে কৃষি কৰ্ম কৰিছে। আৰু লগতে যোৱা 10-15 বছৰৰ ভিতৰতে যিটো জনবিন্যাসৰ যিটো জনগাঁথনিৰ যিটো বিস্ফোৰণ ঘটিছে, ইয়াক লৈ আচলতে সীমান্তৱৰ্তী খিলঞ্জীয়া লোকসকল অতিকে চিন্তিত হৈ আছিলে। এই বিষয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু প্ৰশাসনক আমি কেইবাবাৰো দৃষ্টিগোচৰ কৰাইছিলোঁ বিষয়টো। আৰু যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে উচ্ছেদ হ'ব বুলি এটা স্পষ্ট যিটো বাৰ্তা প্ৰেৰণ কৰিছে, ইয়াক লৈ আচলতে খিলঞ্জীয়া লোকসকল উৎফুল্লিত হৈ পৰিছে। হয়, বনাঞ্চল ধ্বংস কৰি এক প্ৰকাৰ এইটো গোটেই সংৰক্ষিত বনাঞ্চল যি বনাঞ্চলে আমাৰ যিটো জলবায়ু যিটো ভাৰসাম্য ৰক্ষা কৰি আছিলে, আৰু সেই বনাঞ্চল ধ্বংস কৰি আচলতে জনবিন্যাস আৰু জনগাঁথনিৰ ওপৰতো তেওঁলোকে ব্যাপক প্ৰভাৱ পেলাইছে। আৰু বেদখলকাৰী লোকসকলে ইয়াত আহিবলগীয়া ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমাৰ যিটো ভাষাৰ ওপৰতো তেওঁলোকে অস্তিত্বৰ সংকটত নমাই আনিছে। আৰু এই অঞ্চলসমূহ বেদখল কৰি তেওঁলোকে আচলতে এটা কুকৰ্মৰ এটা ঘাটি হিচাপে ড্ৰাগছৰ এটা ঘাটি কেন্দ্ৰলৈ পৰিণত হৈছে। আৰু এই উচ্ছেদ অভিযানক আমি আদৰণি জনাইছোঁ। আৰু উচ্ছেদ হোৱাৰ পিছত এই উচ্ছেদিত অঞ্চলসমূহত যাতে খিলঞ্জীয়া লোকসকলে যাতে কিবা প্ৰকল্প নিৰ্মাণ হয়, লোকসকলে যাতে ইয়াত সংস্থাপিত পায়, আৰু এই সংস্থাপিত হোৱাৰ লগতে যাতে নাইবা এই জনগাঁথনিৰ যিটো প্ৰভাৱ পৰিছে তাৰ ওপৰতো